সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ।
নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো ৰাম গোপাল বিভাৰ আপুনি ক'ৰ পৰা আহিছে অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2019 ডিচেম্বৰ মাহত লৈছোঁ আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে বৈষ্ণৱ সমাজত আছিলোঁ 10 বছৰ বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটাল 10 বছৰলৈকে তাতে আছিলোঁ মই সকাম কৰি আছিলোঁ সকামত যাওঁ সকাম কৰোঁ তেলনি কৰোঁ কিবা কিবি কৰোঁ এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকাৰ স্বত্তেও সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে ভকতবিলাকে যেতিয়া কথা পাতে তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায় মই খুব ভাল পাওঁ মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে মই তেনেকৈ তেওঁলোকে এদিন মই ক'লোঁ তেওঁলোকে মোক একো জবাব দিয়া নাই হ'লেও মই তেওঁলোকক কৈছোঁ আৰু তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম তেওঁলোকে মোক একো উত্তৰ দিয়া নাই এদিন মই ক'লোঁ ভকতবিলাকে যে মই কালিৰ পৰা মই পাণ নাখাওঁ মই আগত খুব পাণ খাই আছিলোঁ তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ তেতিয়া ভকতবিলাক মোক হাঁহি দিলে মানে তেওঁলোকে তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক মই কালিৰ পৰা মই পাণেই নাখাওঁ তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ সাধনা চেনেল যদি চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে খুব আমি দুইটাই চাই থাকোঁ সময়টোলৈ চাই থাকোঁ আমি ইমান সময়ত সৎসংগ হয় সেইটো সময়লৈকে আমি চাই থাকোঁ যেতিয়া সৎসংগ চাই আমাৰ এমাহ ডেৰমাহ হৈ গ'ল তাৰপিছত মই ভকতবিলাক কৈছোঁ মই নাম ল'ম তেতিয়া তেওঁলোকে মোক কয় যে নহয় হেলেমত আমাৰ নামদান আহিব তেতিয়া আপুনি ল'ব তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৈ আছোঁ আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড়ৰ নাহৰকটীয়াত যাবলগীয়া হ'ল তেওঁলোকৰ লগতে মই গ'লোঁ মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ মোৰ হাৰ্ট এটেক বেমাৰ আছিলে মই বহি পেলাই টিভি চাই আছোঁ টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে যেতিয়া আহি পেলাই মোক দেখিছে তেতিয়া যে মই মানে চকীত বহি আছোঁ মই নিজে ক'ব নোৱাৰোঁ তাৰপিছত হালা গোলা হৈ গ'ল দেবাদিন আছিলে তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল তেতিয়া মই ক'ব নোৱাৰা তেতিয়া ঘৰত কণা গোটা হৈ গ'ল ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ আমাৰ মোটা মানুহক বচাই দে তেনেকৈ
মানে গোসানী পূজাও কৰি আছে, গোসানীকো মাতিলোঁ। তাৰপিছত আমাৰ যেতিয়া আমি টিভি চাই আছোঁ তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মোৰ মালিকে মোক জীৱদান দিলে। যেতিয়া মোক বিচনাৰ পৰা মই উঠিলোঁ, উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ। মই ক'বই নোৱাৰোঁ। তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মই ক'লে মই পেণ্টত পেচাব কৰিছোঁ নেকি? তেতিয়া ভকত মায়ে ক'লে যে দেখোন আপুনি পেণ্টত পেচাব কৰি দিছে। তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে। চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ। আৰু তেতিয়া মোৰ বহুত বেমাৰ আছিলে, মোৰ হাৰ্ট এটেক, এইপিনে ধৰক মোৰ প্ৰেছাৰ, চুগাৰ, বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ, নাহৰকটীয়াত গৈ পেলাই যেতিয়া মই দেখি হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কিছু মন্ত্ৰ হৈ গ'ল। আজিলৈকে মোৰ তেনেকুৱা বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই, গিৰি যোৱা নাই। আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ। তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই। এতিয়া মই ভক্তি কৰি আছোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে। আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে। আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱেই নকয়, তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে। এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয়। দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে, গীতা ভাগৱত সব দেখাই কয়। আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে। গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে, সঁচা কথাই কয়। বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে। আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গ নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে। গুৰুদেৱে আমাৰ যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে। আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যে সদগুৰু হয়, এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে সদগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয়? আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায়, বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱে নাপাতে। এনেই মুখতে কয়, যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয়। লেকিন আমাৰ সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই, তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে। আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয়। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয়, আৰু তেওঁহে জগতগুৰু হয়। জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'ব নোৱাৰে। কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে, আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ, তেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে, বহুত কষ্ট ভুগি আছিলোঁ। মই যেতিয়া আপোনালোকে চবেই জানে, যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ। মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ। মই আপোনালোকেও আহক, গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক। আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক, নিশ্চুল ভক্তি কৰক। মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক। ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপাল গুৰুমাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত। তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম?
সদগুৰু ৰামপাল যি দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে হাতে মোবাইল আছে, মোবাইল ফোন আছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে, ফেচবুকতো চাব পাৰে। আপোনালোকে সৎসং চাই পেলাই সৎসংৰ তলত নম্বৰ দিয়া আছে, নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰু চৰণত আহিব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু হাতী যেতিয়া ওচৰলৈ আহিলে পৰমাত্মাৰ, তেতিয়া একেবাৰে পৰমাত্মাই এক সিংহৰ ৰূপ দেখুৱাই দিলে। হাতীয়েতো একেবাৰে চিঞৰিলে, ওলোটাকৈ পলাব ধৰিলে। এতিয়া মাউতে ভাবিলে তাৰ চাকৰি গ'ল, সিটো এতিয়া মৰিব। হাতীটোক খোচা মাৰি দিয়ে, আকৌ চিধা কৰে। হাতীটোৱে আকৌ দেখি পলায়। পৰমাত্মাই ভাবিলে ইহঁতে এই জীৱটোকো এনেই দুখ দিব। সেই চিকান্দাৰ লোধিক পৰমাত্মাই নিজৰ স্বৰূপ দেখুৱালে, সেই সিংহৰ ৰূপ দেখুৱাই দিলে চিকান্দাৰ লোধিক। আৰু এনেকুৱা লাগিছে যেন মঞ্চলৈ আহিছে। তেওঁ এনেকৈ থিয় কঁপিব ধৰিলে, থিয় হৈ গ'ল তেওঁ। আৰু একেবাৰে সেই সিংহৰ ৰূপ সমাপ্ত কৰি পৰমাত্মাই ইমান তেজোময় শৰীৰ দেখুৱালে তেওঁক। আকাশলৈকে ব্যাপ্ত থকা দেখা পালে পৰমেশ্বৰক। চিকান্দাৰ লোধি ওপৰৰ মঞ্চৰ পৰা কঁপি নামিলে আৰু তললৈ আহি দণ্ডৱত প্ৰণাম কৰিলে পৰমাত্মাক। বলো সতগুৰুদেৱ। कहते हैं गुरु भक्ता मम आत्म होई, वाके हृदय में रहूं समोई। गुरुर भक्त मोर आत्मा हब। আৰু যিজন গুৰুৰ পৰা বিমুখ হৈছে, কোৱা হৈছে গুৰু সতগুৰ বিমুখা युग युग रोवे और मानुष जन्म पाके खोए। গতিকে আমি গুৰুৰ সৈতে নিজৰ সম্পৰ্ক, গুৰু আৰু শিষ্যৰ অৰ্থাৎ এটা বিশেষ আকৰ্ষণ। যেনেকৈ পৰমাত্মাই কৈছে যে তু মানুষ कर जानते ते नर कहिए अंध, महादुखी संसार में फिर आज्ञा काल के फंद। এতিয়া গুৰুদেৱক আপোনালোকে কোৱা হৈছে মম সন্ত মুঝে জান। কবিৰ পৰমেশ্বৰে কৈছে মোৰ সন্তক, মম সন্ত মোৰ সন্তক স্বয়ং ময়েই জানা। মোৰ যি সন্ত তেওঁক স্বয়ং মই বুলিয়েই জানা। অৰ্থাৎ পৰমাত্মাই কৈ আছে মোৰ সন্তক মই বুলিয়ে জানা, পৰমাত্মা বুলি। মম সন্ত মুঝে জান মেৰা হি স্বৰূপম। যেনেকৈ গণিতত এটা ঋণৰ প্ৰশ্ন থাকে, তাত মূলধন জ্ঞাত কৰিব লাগে। এতিয়া ইয়াত মূলধন ধৰি ল'বলগীয়া হয়। ধৰি লোৱা মূলধন 100 টকা আৰু অৰিজিনেল মূলধন হয় কোটিত আৰবত। এয়া 100 টকাৰ মূলধন নহয়, কিন্তু সেই মূলধন নধৰাকৈ অৰিজিনেলটো পোৱা নাযায়। সেই প্ৰশ্ন সমাধান নহয়। গতিকে ইয়াত পৰমাত্মাই কৈছে যে আপুনি আপোনাৰ গুৰুদেৱক মোৰেই স্বৰূপ বুলি মানক। এতিয়া ধৰি লওক মূলধন 100 টকা। এতিয়া আপোনালোক যেনেকৈ পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছে আৰু প্ৰভু আপোনাৰ সন্মুখলৈ আহিলে, তেতিয়া আপুনি কেনেকুৱা ব্যৱহাৰ কৰিব? এতিয়া ইয়াত এই দাস বহি আছে এই আশ্ৰমত, আৰু আপোনালোক ইয়ালৈ কিয় আহে? এই দাসৰ দৰ্শনাৰ্থে আৰু জ্ঞান শুনিবলৈ, আশীৰ্বাদ ল'বলৈ, নিজৰ কল্যাণ কৰাবলৈ। আৰু ইয়ালৈ আহি আপোনাৰ ভিতৰত এই এক চাপ যদি পৰা নাই, আত্মাৰ ওপৰত এই প্ৰভাৱ পৰা নাই যে ইয়াত ভগৱান বহি আছে। এই দাসে জানে যে মোৰ কি ষ্টেটাছ, কিন্তু আপোনালোকৰ বাবে আপোনালোকে এই 100 টকাৰ মূলধন বুলি ধৰি ল'ব লাগিব। পাছত আপোনালোকে এয়া মানক যে ধৰি লওক এই দাসৰ স্থানত পৰমাত্মা আছে। আৰু তুমি যদি মনত কিবা বেয়া কথা ভাবি আছিলা অথবা ইয়াত কিবা ভুল কৰিলা হয়, কি কৰিব পাৰিবা? অথবা ভগতে কৰিব পাৰে জানো এনে ভুল? তেওঁ ভগত নহয়, তেওঁ দুষ্ট আত্মা। নিজৰ টাইম ৱেষ্ট কৰিবলৈ আহিছে, পাছ নহয় ৱেষ্ট কৰিবলৈ আহিছে। গতিকে এই প্ৰকাৰে এই জ্ঞানক আধাৰ বনাব লাগে। এতিয়া ত্ৰিকুটিত যেতিয়া আপোনাক
ওম নামৰ যি ধনৰ সেই কালৰ একাউণ্ট দি দিয়া হ'ব আৰু ইয়াৰে ক্লিয়াৰেন্স শ্বিট পাব। তেতিয়া 1 ছেকেণ্ডৰ ভিতৰতে ফ্ৰিকশ্যন অফ ছেকেণ্ডত আপুনি এই ভক্তিৰ ধনেৰে এই ভক্তিৰ উপাৰ্জনেৰে আপুনি বহৰ গুহালৈ গুচি যাব আৰু লগতে এই দাসৰ ৰূপত পৰমাত্মা থাকিব। বহৰ গুহালৈ গৈ তাৰ পৰা আকৌ সতলোক দেখা পোৱা যায়, কিন্তু মাজত এনেকুৱা বহুত মজবুত এখন দেৱাল আছে যেনেকৈ পাৰদৰ্শক কাঁচ হয়, কাঁচ এনেকুৱা বুলিয়েই ধৰি লওক, জীৱ ইয়াক পাৰ কৰিব নোৱাৰে। তাতো এটাই সুৰংগ আছে। এতিয়া সেই যি সুৰংগ আছে, এই যি হোল আছে, তৃতীয় যি 12 নম্বৰ দুৱাৰ আছে, সেয়া 12 নম্বৰ দুৱাৰ। 10ম দুৱাৰ এই ব্ৰহ্মাণ্ডৰ পৰাই ওলাই আৰু এই ব্ৰহ্মাণ্ডৰ শূন্যত খুলি যায়। সিমানে এয়াতো কোৱা হয় कूप की छाया कूप के माही, কুৱাৰ চাহ কুৱাতেই থাকিব। ऐसा आत्मज्ञान 11 নম্বৰ দুৱাৰ হ'ল কালৰ 21 ব্ৰহ্মাণ্ডক পাৰ কৰি আৰু পৰব্ৰহ্মৰ সেই অক্ষৰ পুৰুষৰ যি ব্ৰহ্মাণ্ড 7 শংখ ব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত প্ৰৱেশ কৰে, সেয়া 11 নম্বৰ দুৱাৰ। আৰু এই 7 শংখ ব্ৰহ্মাণ্ডক পাৰ কৰি যিখন ভৱৰ গুহাৰে আমি আগলৈ যাওঁ, সতলোকত যি প্ৰৱেশ কৰিব, সেয়া 12 নম্বৰ দুৱাৰ। তেন্তে 12 নম্বৰ দুৱাৰ তালৈ গৈ কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম এই দাসৰ সৈতে আপোনাৰ ওচৰত থাকিব আৰু আপোনাৰ তাত সেই গেট খুলি যাব। আৰু সেই যি দ্বিতীয় মন্ত্ৰ আছে সৎ নামৰ 2 আখৰৰ, সেই দ্বিতীয় মন্ত্ৰৰ জপৰ উপাৰ্জন তাত পৰব্ৰহ্মৰ একাউণ্টত তেওঁক দিয়া হ'ব আৰু সেয়া দিয়া মাত্ৰই ওপৰৰ 12 নম্বৰ দুৱাৰ খুলি যাব। পাছত 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সতলোকত প্ৰৱেশ কৰিম। এই প্ৰকাৰেই আমাৰ ইয়াৰ পৰা মুক্তি হ'ব। এতিয়া আমাৰ যেতিয়া ইয়াত মৃত্যু হ'ব, এয়াতো আণ্ডাৰষ্টুড হয় যে আমিতো মৰিব লাগিবই। তেন্তে আমাৰ এতিয়া লাষ্টত যি জ্ঞান আছে আপোনালোকৰ হৃদয়ত সোমাব। পাছত আপোনাৰ এই ঠাইৰ কোনো বস্তুৰ প্ৰতি মোহ নাথাকিব। বিচাৰিলেও কৰিব নোৱাৰিব, কাৰণ ভক্তিৰ প্ৰভাৱ ইমান বেছি হ'ব আৰু আপোনাৰ বৃদ্ধাৱস্থা আহি যাব। বৃদ্ধাৱস্থাটো এনেই ভয়ানক হয়, যাৰ ওচৰত নাম ভক্তি নাই, জ্ঞান ভক্তি তত্ত্বজ্ঞান নাই, আৰু বৰদান হয় আপোনাৰ বাবে। কাৰণ আপুনি বৃদ্ধাৱস্থাত কি হয় জীৱৰ সৈতে, বৃদ্ধাৱস্থাত শাৰীৰিক দুৰ্বলতা আৰু বহু প্ৰকাৰৰ ৰোগ, চকুৰেও দেখা নাপায়, দাঁতো নাথাকে, কাণেৰেও শুনা নাযায়, খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, কেতিয়াবা গোটেই শৰীৰতে বিষ হয়। আৰু তাৰ পাছত পৰিয়ালৰ সদস্য যিসকল ভক্তিহীন হয়, পৰমাত্মাক ভয় নকৰে, কাৰণ তেওঁলোকৰ এই ক্ৰিয়া হ'বই নোৱাৰে, দয়াৰ ক্ৰিয়া। তেন্তে ইয়াৰ বাবে কেনেকৈ কৈছে পৰমাত্মা, কবীৰদেৱে মনত পেলাই দিছে যে এতিয়া আমি ডেকা হৈ আছো, বুজি নাপাওঁ যে আমি বুঢ়াও হ'ম, কিন্তু আমি বুজি নাপালো বুলি ৰক্ষা নাপাওঁ। যি মালিকে আদেশ দিছে ইয়াক ভাবিবই লাগিব, গভীৰভাৱে চিন্তা কৰিব লাগিব। কি কোৱা হৈছে? बूढ़ा होवे पड़े खाट में सुने बचन खारे, बूढ़ा होवे पड़े खाट में सुने बचन खारे, कुत्ते तावण का भी सुख को न ये छाती फूकण हारे। আপোনালোকে পাছলৈ এই বচন শুনিবলৈ পাব। বৃদ্ধাৱস্থাত যেনেকৈ বুঢ়া বা বুঢ়ী গেটৰ কাষত ডিউটি দিয়া হ'ল, তাত চকী পাৰি দিয়া আছে আৰু এনেকৈ কোৱা হ'ব যে ধ্যান ৰাখিবা, আমি বাহিৰলৈ গৈছোঁ, কুকুৰ আহিব। এওঁলোক কুকুৰৰ ৰখীয়া হয় যেতিয়া একেবাৰে কণ্ডেম হৈ যায়, আৰু যেতিয়ালৈকে হাত ভৰি চলে, যেতিয়ালৈকে নাতিপুতি খুওৱাৰ ডিউটি থাকে বা খেতিলৈ লৈ যোৱাৰ ডিউটি থাকে বা গৰু ৰখিবলৈ পঠায় বুঢ়াক। এতিয়া বৃদ্ধাৱস্থা আহি গ'ল, যেনেকৈ পানী খেতিলৈ গুচি গ'ল বোৱাৰী বা কুৱাৰ পৰা পানী তুলিবলৈ, সেই সময়ৰ কথা। এতিয়া বোৱাৰী ঘৰলৈ আহিল,
গোটেই কুকুৰ ভৰি আছিল। কুকুৰেতো অনিষ্ট কৰেই, ক'ৰবাত ৰুটি পেলাই দিলে, ক'ৰবাত অলপ গাখীৰ আছিলে সেয়াও খাই পেলালে। এতিয়া বোৱাৰীয়েকে সেই কুকুৰবোৰৰ খং বুঢ়া-বুঢ়ীৰ ওপৰত জাৰি আছে। ইয়াক কি কোৱা হৈছে? परमात्मा कहते बूढ़ा हुआ पड़े खाट में फिर सुने बचन खारे। ये कड़वे बोल सुनेगा के कहेगी वाह कि कुत्ते ताउन का भी सुख को ना तुम छाती फूकण आ रे। তুমি কুকুৰ কেইটাও খেদাব নোৱাৰা, মোৰ বুকুত জুই লগাইছা, মোৰ আত্মাক দুখী কৰিছা। এতিয়া বৃদ্ধাৱস্থা আকৌ সেয়েহে আপোনাৰ বাবে বৰদান হ'ব যিসকলৰ উপদেশ প্ৰাপ্ত আছে, কাৰণ পাছত আপোনাৰ মন নিজে নিজে আঁতৰিব। এটাতো জ্ঞানেৰে আৰু আকৌ ভক্তিৰ ধন আপোনাৰ লগত থাকিব, আৰু এই খাৰুৱা বচন তোমাৰ বাবে বৰদান হ'ব। ইয়াৰ পৰা একেবাৰেই মন আঁতৰি যাব। তাৰ পাছত মন ক'ত লাগিব? পাছত আত্মা কেনেকুৱা উৎফুল্লিত হ'ব। कोट जन्म तन भरमत हो गे कुछ ना हाथ लग्या रे। कुकर सुकर खरबा बोरे कौआ हंस बुगारे। কথাবোৰ মনলৈ আহিব। মানি লোৱা আকৌ জন্ম হৈ গ'ল, এতিয়া এই প্ৰচিডিঅৰ আকৌ আৰম্ভ। বিয়া নহ'লেও চিন্তা, হৈ গ'লে আকৌ সন্তানৰ চিন্তা, সন্তান নহ'লেও চিন্তা, আৰু হৈ গ'লে এটা মৰিব এটা বাচিব। এতিয়া চাওক, আমাৰ টেণ্ডেঞ্চি এনেকুৱা হৈ আছে ইয়াত যে দুটা ল'ৰাটো লাগেই। কিয়? মুখেৰে খুলি নকলেও কিন্তু মনে এয়াই ভাবে যে এজন মৰি গ'লে এজন বাচি থাকিব। আমি জানো যে মৰিবও পাৰে। আৰু এজন ভকতে কৈছিল যে আমাৰ ভনীৰ, আমাৰ এজন আত্মীয়ৰ, তেওঁৰ 4জন ল'ৰা আছিল আৰু এজনী ছোৱালী। সকলোৰে বিয়া হ'ল আৰু 6 মাহৰ ভিতৰতে 5জনৰ মৃত্যু হ'ল। গতিকে পুণ্যাত্মাসকল, এই জ্ঞান যি হয় ই আপোনাৰ ভয় উৎপন্ন কৰিব। আৰু এই ভয় যিয়ে ইয়াক ভয় বুলি মানি লৈছে, তেন্তে তেওঁ নাও পাৰ কৰি ল'ব। যেনেকৈ কোনো চোৰে চুৰ কৰিবলৈ যায় আৰু তেওঁক মনত পেলাই দিয়া হয় যে ভাই চুৰি কৰিব নাপায়, মহাপাপৰ কাৰণেয়া। প্ৰথমটো আধ্যাত্মিক জ্ঞানেৰে আৰু দ্বিতীয়তে তোমাক পুলিচে ধৰিব, তোমাৰ ছাল ছিঙি দিব, ক'লা মুখ কৰিব, তাৰ পাছত তোমাক জেলত ভৰাই দিব, তাতো পৰিশ্ৰম কৰাব। এতিয়া কোনোবাই এই কথা, এই সত্যক যদি এনেকৈ ভাবে যে নাই এনেই ভয় খুৱাই আছে, ভয় দেখাবলৈ কৈ আছে, ইয়াত ভয়ো আছে আৰু এয়া সত্যও হয়, আৰু যদি সি এই কথা স্বীকাৰ নকৰে তেন্তে তাৰ সেই কামবোৰ হ'ব যি তাক কোৱা হৈ আছে। ধৰাও পৰিব আৰু সি মাৰো খাব। পাব্লিকেও ছাল ছিঙিব, পাছত পুলিচকো দিব আৰু পিছত জেললৈ যাব। এনেকুৱাই ভগৱানে যি আমাক কৈ আছে যে এনেকৈ কৰিলে এনেকুৱা হ'ব, তেন্তে ভয় উৎপন্ন হ'ব। আৰু যিয়ে ভয় খাব তেওঁ চুৰি নকৰিব। অৰ্থাৎ আমি ইয়াত আবদ্ধ হৈ নাথাকিম, ভগৱানৰ ভক্তি কৰাত এলাহ নকৰিব। আৰু এইদৰে ভগৱানক পাব, এনেই পোৱা নাযায়। তেন্তে ভগৱানক পোৱা, আমি সকলোৱে কওঁ ভগৱান প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰোঁ, আৰু আকৌ পৰমাত্মাকেই নিৰাকাৰ বুলিও কওঁ। কওক, এওঁলোকৰ কোনো সিদ্ধান্ত আছে? আমাৰ বুদ্ধিও প্ৰথমে এনেকুৱাই আছিল, কাৰণ কালৰ দ্বাৰা এই অজ্ঞানতা ভৰাই ৰাখিছিল। আমি বিষ্ণুদেৱৰ উপাসক দাস, হনুমানদেৱৰ উপাসক, শংকৰৰ বিশেষ পূজা, আদৰণীয় দৃষ্টিৰে পূজা, আৰু তথাপিও কেতিয়াবা কোনো চৰ্চা চলিছিল যে ভাই ধ্যান কৰা নে মেডিটেশ্যন কৰিব লাগে। তেতিয়া আকৌ এজনে আনজনক সুধিছিলে যে মেডিটেশ্যনত কি দেখা যায়, ভগৱান কেনেকুৱা, ভগৱানচোন নিৰাকাৰ, তেওঁ ক'তনো দেখা যায়। আৰু ভগৱানৰ মূৰ্তি লৈ আছে বিষ্ণুদেৱৰ আৰু পূজা কৰে তেখেতৰ, আৰু কৈ আছে যে তেওঁ নিৰাকাৰ। বিষ্ণুদেৱক ফাইনেল গড মানি আছো আমি, কমপ্লিট গড, আৰু তেওঁৰ মূৰ্তি বনাই পূজা কৰি আছো, আৰু আকৌ কৈছো যে ভগৱান নিৰাকাৰ। গতিকে এনেকুৱা থিয়ৰী, এনেকুৱা সিদ্ধান্ত, এইবোৰক লোকবেদ বুলি কোৱা হয়, লোকবেদ। গতিকে পৰমাত্মাই আমাক কি কৈছে? तू चल रे सुख के सागर जहां शब्द सिंधु रत्नागर। সুখৰ সাগৰ, ৱাহ। সাগৰ মানে সমুদ্ৰ, আৰু সমুদ্ৰৰ অৰ্থ হ'ল য'ত পানীয়েই পানী আছে, আন বস্তু নাই, আন বস্তু ভিজিবল নহয়। সমুদ্ৰ ইমান দীঘল বিশাল হয়, আৰু ইয়াৰ ভিতৰত পানীয়েই পানী, পানীয়েই পানী, যেনেকৈ 200 কিলোমিটাৰ জাহাজ গৈ থাকে সামুদ্ৰিক, আৰু তাত দেখে
পানীৰ অতিৰিক্ত একোৱেই নাই। এনেকুৱাই সুখ সেই সুখ সাগৰত। সৎলোকৰ ভিতৰত কেৱল সুখেই সুখ, সুখেই সুখ, আন একো নাই। তেন্তে তাতেই এওঁক নিৰাকাৰ বুলি কয়, কাৰণ এওঁলোকৰ লগত লোকভেদ আছে। অনুভৱহীন হয়, এওঁলোকৰ পৰমাত্মাৰ সাক্ষাৎকাৰ হোৱা নাই। আৰু যি কাৰণে এওঁলোকে পৰমাত্মাক বিচাৰিও আছে আৰু স্বয়ং সন্ত হৈ আনৰ মাৰ্গদৰ্শনো কৰি আছে, ভগৱানক পোৱাৰ বিধিও কৈ আছে। সচ্খণ্ড সৎলোকৰ মহিমা গোৱা এই পন্থ, এই ৰাধাস্বামী পন্থ, ধন ধন সৎগুৰু শিৰসা আৰু জগমালসকল, এওঁলোক একেটা কুঁৱাৰেই পানী, এটা কুঁৱাৰেই পানী, এটা কুঁৱাৰ। কাৰণ ৰাধা স্বামী পন্থৰ যি প্ৰৱৰ্তক হয় সেই শিৱদয়াল দেৱ, শ্ৰী শিৱদয়াল দেৱ আগ্ৰাৰ আছিলে। তেওঁৰ শিষ্য শ্ৰী জয়মল সিং দেৱ, যিজনে ব্যাসত আশ্ৰম বনাইছিলে, ৰাধা স্বামী ব্যাস, তেওঁৰ উত্তৰাধিকাৰী শিষ্য শ্ৰী শ্ৰাৱণ সিং দেৱ। শ্ৰী শ্ৰাৱণ সিং দেৱৰ শিষ্য শ্ৰী খেমামল ওৰফে বেলুচিস্তানী শ্বাহ মস্তানা, যিজনে সচ্চা সৌদা শিৰসাৰ আশ্ৰমৰ স্থাপনা কৰিছিলে। এই প্ৰকাৰেই যিয়ে সৎলোকৰ মহিমা গায়, এওঁলোকে একোৱেই নাজানে। যেনেকৈ জয় গুৰুদেৱ নামৰ এটা পন্থ আছে, আৰু সেই পন্থৰ গুৰুদেৱ আছিল ঘূৰেলাল, আৰু সেই ঘূৰেলাল আছিল আগ্ৰাৰ ৰাধাস্বামী পন্থৰ সম্বন্ধিত এওঁৰ শিষ্য। এনেকুৱা এজন ঠাকুৰদেৱ আছিলে, তেওঁৰ মৃত্যু হৈ গ'ল, আৰু তেওঁ দিল্লীৰ পৰা ৰাধাস্বামী পন্থৰ পৰা তেওঁ বেলেগ হৈছে। গতিকে এওঁলোকৰ লগত না কোনো ভক্তি, না কোনো যথাৰ্থ মন্ত্ৰ। এওঁলোকে 5টা নাম দিয়ে, ওমকাৰ, নিৰংকাৰ, জ্যোত নিৰঞ্জন, সোহম আৰু সতনাম। এওঁলোকে সতনামক জপ বুলি কয়, সতনাম 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 এনেকৈ কৰক। আৰু ওমকাৰ 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 ওমকাৰ, নিৰংকাৰ, জ্যোত নিৰঞ্জন, সোহম সতনাম, এনেকৈ এয়া সদায় জপ কৰিব লাগে। ইয়াৰে এওঁলোকে মুক্তি হয় বুলি কয়। আৰু আকৌ মেডিটেশ্যন, ধ্যান কৰা। এতিয়া পৰমাত্মাই কৈছে, झूठा ज्ञान और ध्यान कहाँ लाओ? झूठा ज्ञान ध्यान कहाँ लाओ? ये बात विदा चतुराई। এয়া বাদ বিবাদ কৰি আছা তুমি, চতুৰতা দেখাই আছা তোমাৰ মুক্তিৰ মাৰ্গ। এই জ্ঞান ঠিক নহয়। এতিয়া কি কোৱা হৈছে? मन तू चल रे सुके सागर, शब्द सिंधु रत्नागर। रतन आगार, रत्नागर। आगार মানে খনি, ডিপো। ৰত্নৰ মুক্তিৰূপী ৰত্ন, সুখৰূপী ৰত্নৰ তাত খনি আছে। সৎলোক সেয়া সুখ সাগৰ হয়। আৰু যদি তালৈ গৈ নাপায়, তেন্তে তুমি ইয়াত কিমান বাৰ জন্ম লৈছা আৰু কোন কোন পোষ্ট আপুনি পদবী প্ৰাপ্ত কৰিছে। कोटि जन्म तन भरमत होगे, कुछ ना हाथ लगा रे। कुकर सुकर खरबया बोरे, कौवा हंस बुगारे। कोटि जन्म तू राजा की, न्या मिटी न मन की आशा। भिक्षुक होके दर दर घूम लिया, मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। विष्णुनाथ के पुर को जाकर तू फिर भी उल्टा आया। পুণ্যাত্মাসকল, এয়া এনেকৈ ভাবি লওক, আপোনালোকক ইয়াত যি জ্ঞান দি থকা হৈছে, আপোনালোকক ইয়ালৈ মাতি অনা হৈছে, আপোনালোকৰ জন্ম মৃত্যুৰ ৰোগ সমাপ্ত কৰিবলৈ এয়া এক ট্ৰিটমেণ্ট হয়। আৰু ইয়াত এইসমূহ যি ক্ৰিয়া আছে, আপোনালোকক সৎসংগ শুনোৱা, সৎসংগৰ এই বচন শুনোৱা, আপোনাৰ দ্বাৰা নাম জপ কৰোৱা, ইয়াত প্ৰণাম কৰোৱা, ইয়াত আপোনাৰ দ্বাৰা দান ধৰ্ম কৰোৱা, এই আটাইবোৰেই আপোনাৰ ডেইলি, প্ৰতিদিনৰ এয়া আহাৰ হয়। এই ঔষধখিনি আপুনি ল'বই লাগিব। এক ৰোগ নাশক ঔষধ, বড়ি, টেবলেট থাকে, কেপচুল থাকে। আৰু এয়া
সেইবোৰেই ডেইলি খাব লগা হয় 2-3 বাৰ তেতিয়াহে ৰোগ কাটে এইবোৰ নিতৌ প্ৰয়োগ কৰি থাকিলে গতিকে এনেকৈ যি বচন আপোনাক দিয়া হৈ আছে এইবোৰে আপোনাৰ ৰোগ কাটি আছে এয়া আপোনাৰ আহাৰ এইবোৰ এই ৰোগ নাশক এই জ্ঞান হয় এয়া ৰোগ নাশক ঔষধি আৰু যিমান বাৰ আহিবা সিমান বাৰ এই পলিঅ'ৰ দৰে টোপাল খাব লাগিব এয়া প্ৰত্যেকবাৰ আপোনাক এই জ্ঞান সেই কেপচুলেই প্ৰতিদিনে খুৱাব লাগিব আৰু একেলেঠাৰিয়ে মনাবলৈ বহু বছৰলৈকে খাবলগীয়া হ'ব পাৰে যাতে ৰোগ নাশ হয় এয়া তেনেকুৱাই জ্ঞান গতিকে এতিয়া আপোনাৰ হৃদয়ত কিয়নো আমি মনুষ্য আৰু কালে আমাৰ ভিতৰত এনেকুৱা এটা ব্যৱস্থা ভৰাই ৰাখিছে যেতিয়া আমি সুখী হৈ যাওঁ তেতিয়া আমি কোনো দুখো মনত পেলাব বিচাৰিলে মনত নপৰে আমি অনুভৱ নকৰোঁ যে আমাৰ যেনেকৈ আমাৰ কাৰোবাৰ মৃত্যু হৈ যায় তেওঁৰ সৈতে শ্মশানলৈ যাওঁ আৰু তেওঁক জ্বলাই পুৰি নিজ হাতেৰেই শেষ কৰি আহোঁ আৰু মনলৈ এবাৰো নাহে যে আমাৰো মৃত্যু হ'ব যোৱাৰ সময়ত অলপ বেছি এবাৰ দুবাৰ মনলৈ আহে কোৱা বেচেৰাই কি লৈ গ'ল কওক সকলো ল'ৰা ছোৱালীও ইয়াতেই থাকি গ'ল আৰু আকৌ মোহ আহিলেই যিয়েই নহওক ব'লা আমুকটো কাম কৰোঁ কাল বহি আছে ইয়াত মনৰ মাজত সি জানে যে এই কথা যদি মনত থাকে তেনেহ'লে এওঁলোকে সন্ত বিচাৰি ল'ব আৰু এনেকৈ ক'ব ব'লা খেতিলৈ ব'লা অফিচলৈ যাব আছে এবচেণ্ট লাগি যাব আমুকটো কাম কৰিবলগীয়া আছে আমুকটো কৰিব আছে জল্দি ব'লা আৰু যি মৰি গ'ল সিও এয়াই যোগাৰ কৰি আছিলে নাজানো গোটেই দিন কি বিচাৰ কৰি আছিলে গতিকে এই প্ৰকাৰে আমাৰ এতিয়া মনত থাকিব কাৰণ আমাৰ ওপৰতে এই তিনিওগুণৰ প্ৰভাৱ কম পৰিব এণ্টিবায়'টিক আপোনাক খুওৱা হৈ আছে এতিয়া ইয়াত আপোনালোকক পৰমাত্মাই কৈছে যে कि कोटि जन्म तू राजा की ना और मिटी न मन की आशा भिक्षुक होकर दर दर घूम लिया ये मिला नहीं निर्गुण रासा और फिर इंद्र कुबेर ईश की पदवी और ब्रह्मा गुण धर्मराया और विष्णुनाथ के लोग को जाकर तो फिर भी उल्टाया ইন্দ্ৰ কুবেৰ ইন্দ্ৰ স্বৰ্গৰ ৰজা আৰু কুবেৰ ধনৰ দেৱতা ঈশ অৰ্থাৎ প্ৰভু পদ স্বামী পদ তুমি বহুত ডাঙৰ দেৱতা হৈছা ইন্দ্ৰ হৈছা কুবেৰ হৈছা ব্ৰহ্মা বিষ্ণু শিৱ এই উপাধিও তোমাৰ প্ৰাপ্ত হৈছে পুণ্যাত্মাসকল এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোক তিনিওজনৰে মৃত্যু হয় এওঁলোকৰ মৃত্যুৰ সময় বহুত অধিক কিন্তু তথাপিও এওঁলোকৰ অন্ত হ'ব আৰু মৃত্যুৰ পিছত আকৌ এওঁলোকো গুচি যায় 84 লাখ জনী আগলৈ হয়তো এওঁলোকৰ মনুষ্য জন্মৰ সংস্কাৰ বাকী আছে তেতিয়া মনুষ্য হৈ পৰিব জনসাধাৰণ আৰু অলপ বেছি পুণ্য থাকিলে ৰজা হৈ পৰিব আৰু ইয়াৰ পিছত পৰি শেষত 84 লাখ জনীলৈ গুচি যায় প্ৰেত হৈ যায় এই ব্ৰহ্মকুমাৰী পন্থ যি চলি আছে এয়া এনেকুৱাই কোনো এনে এজন পুণ্যাত্মা আছিল আগতে ব্ৰহ্মাৰ পদত আছিল তেওঁৰ মৃত্যু হ'ল পাছত তেওঁ প্ৰেত পিত্তৰ হৈ যায় পিত্তৰ হৈছে ভূতৰ এক সুপিৰিয়ৰ কোৱালিটিৰ হয় প্ৰেতৰ এটা সুপিৰিয়ৰ কোৱালিটি আছে আৰু ইয়াত এওঁলোকৰ বিচাৰো ভালে থাকে আৰু এই পিত্তৰ যিজন হয় এওঁলোকে বিশেষ কাকোকেই দুখ নিদিয়ে এওঁ সেই ব্যক্তিত প্ৰৱেশ থাকে পৰিয়ালৰ সদস্যত কিন্তু বাকী বিশেষ এই ভূত যি হয় এই যি দুষ্ট আত্মা এয়া সেই প্ৰকাৰৰ প্ৰাণী যিয়ে ইয়াতো দুখী কৰে আৰু আগলৈও কৰিব আৰু ওচৰ চুবুৰীয়াকো আৰু পিছত মৰি যায় ভূত হৈ যায় তেতিয়া সিহঁত কাৰোবাৰ মাজত প্ৰৱেশ কৰি তেওঁলোকৰ অশান্তি দিয়াৰ অভ্যাস জিতি কৰাৰ তেন্তে এয়াতো বেলেগ টাইপৰ গতিকে পিত্তৰ হৈ এয়া ভূতেই হয় এতিয়া এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰে আৰু কৰবাত কিবা চৰ্চা এই প্ৰভুৰ যদি কোনোবাই কৰি থাকে তেতিয়া ইহঁতৰ এক বিশেষ প্ৰেৰণা হয় তেওঁলোকে অনুভৱ কৰে যে আমাৰ সৈতে বহুত বেয়া হৈ গ'ল তেন্তে এনেকুৱাই এইজন শ্ৰী লেখৰাম দেৱ আছিলে সৰাফ অৰ্থাৎ সোণাৰী আছিল মুম্বাইত আৰু তেখেতৰ ঘৰত সৎসংগ হৈছিলে
তেতিয়া এদিন সেই সোণাৰীৰ ভিতৰত অৰ্থাৎ লেখৰাজৰ ভিতৰত কোনো ব্ৰহ্মাৰ পদত আগতে থকা পিত্তৰ প্ৰেত তেওঁৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু এদিন তেওঁৰ ঘৰত সৎসংগ হৈছিলে এজন সন্ত আহিছিলে। তেতিয়া তেওঁৰ এনেকুৱা হ'ল চকু ৰঙা হৈ গ'ল আৰু অচেতন হৈ পৰি গ'ল। আৰু পাছত যেতিয়া তেওঁ এনেকৈ ক'ব ধৰিলে অহম ব্ৰহ্মাস্মি। আকৌ কৈছে কিছুদিনৰ পিছত ক'বলৈ ধৰিলে অহম শিৱহম। সেই ভূতে ক'লে, যেনেকৈ কোনোবাই কয় ভূত আহিছে, কাৰোবাৰ কোনো ভক্তৰ ভিতৰত প্ৰৱেশ কৰিছে, আৰু যদি এনেকৈ কয় মই ভৈৰৱ আৰু বটল খাম, আৰু কোনো ভূতিনীয়ে কয় কাৰোবাত প্ৰৱেশ কৰি কয় যে মই মাতা এনেকুৱা কৰি দিম, তোমাৰ অৱস্থা বেয়া কৰি দিম, তেওঁ হ'ল ভূতনী আৰু কৈছে মাতা। গতিকে যিয়ে সেই ব্ৰহ্মা বুলি কৈ আছিলে নিজক, সাধাৰণ ভূতে ব্ৰহ্মা ক'ব নোৱাৰে। মাতাৰ লেভেলবোৰেতো বহুত কিবা কৈ দিয়ে। গতিকে তেওঁ কেতিয়াবা ব্ৰহ্মাৰ পদত থকা আত্মা আছিলে, যি সেই লেখৰাজৰ ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু পিত্তৰজনী যি হয়, ভূতজনী যি হয়, ইয়াত আয়ুস বহুত হয়, বহুত বেছি, 1000 বছৰৰ আয়ুস হয়। গতিকে সেই ব্ৰহ্মাৰ পদত থকা ব্যক্তি, তাতে তেওঁৰ সৰব ভাগি পৰিল। আমৰ দৰে চুহি খাই পেলাই দিলে সেই কালে। যি ভাল উপাৰ্জন আছিলে সেয়া শেষ কৰি দিলে, এতিয়া ভূত বনাই পঠাই দিলে। এতিয়া তাৰ সেই একেই অহংকাৰ, যেনেকৈ কোনো গাঁওবুঢ়াৰ পদৰ পৰা নামি গৈছে, আৰু তথাপিও তেওঁ গাঁওবুঢ়া বুলি ক'লে বহুত আনন্দিত হয়, আৰু অতি আনন্দিত হৈ কয় যে ভাই ঠিক আছে, আৰু হ'লেও তেওঁ নিজেই নিজক গাঁওবুঢ়াৰ দৰে ভাবি বেছি আনন্দিত হয়। যেতিয়া কোনোৱে সোধে কোন হয়, আমুক আছিলে, আমুক গাঁওবুঢ়া হয়, আমুক গাঁওবুঢ়া, নিজেও ক'ব হয় গাঁওবুঢ়া, এক্স গাঁওবুঢ়া হোৱা স্বত্তেও তেওঁ এনেকৈয়ে কয়। তেন্তে এনেকুৱাই সেই যি পদত থকা ব্যক্তিৰ মাজত আজিও সেই অহংকাৰ আছে, অহম ব্ৰহ্মাস্মি। আকৌ কেতিয়াবা কয় অহম শিৱহম, মই শিৱ। গতিকে এনেকৈ কথাবোৰ বেয়া হৈ যায়। তেন্তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰো মৃত্যু হয়। এতিয়া আপোনালোকক দেখাই আছো, প্ৰথমতেতো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, নহ'লে কোনোৱে কৈ দিব, ভক্তক ক'ব যে মিছা কৈছে ৰামপালে, ব্ৰহ্মা বিষ্ণু মহেশটো অজৰমৰ হয়, এওঁ বিভ্ৰান্ত কৰি আছে, লোকবে নাই, মিছা সন্তই। গতিকে ইয়াৰ বাবে আমি চাকি দেখাব লাগিব। এজন অন্ধ আছিলে, ৰাতিৰ সময়ত ক'ৰবাত ৰাস্তাৰে গৈ আছিলে, হাতত জ্বলি থকা চাকিটো লৈ আছিলে, লালটেন। গাঁৱত এটা দুটা লালটেন এতিয়াও পোৱা যাব, বাকী এতিয়া লালটেনৰ ঠাইত টৰ্চ আহিল। টৰ্চ বুলিয়ে ধৰি লোৱা। তেওঁ লালটেন লৈ গৈ আছিলে, খেলা ধূলা কৰি আগফালৰ পৰা ল'ৰা ছোৱালী আহি আছিলে, আৰু সেই বুঢ়াজন যি অন্ধ আছিলে তেওঁ ক'লে সাৱধান ল'ৰা ছোৱালীহঁত, মই দেখা নাপাওঁ, ভালকৈ আহিবা, মই অন্ধ, লাহে লাহে যোৱা, মই অন্ধ। সেই ল'ৰা ছোৱালীবোৰ থিয় হৈ গ'ল সেই বুঢ়াজন অন্ধজনৰ চাৰিওফালে আৰু ক'লে বাবা আপুনি চকুৰে নেদেখে? নাই মই নেদেখো বোপাই, মই অন্ধ। তেনেহ'লে লালটেনটো জ্বলাই লগত লৈ কিয় ফুৰিছে? সেই অন্ধজনে ক'লে তোমালোক চকু থকা কেইজনৰ বাবে, যাতে মোক তোমালোকে খুন্দা নামাৰা, তোমালোকৰ কাৰণে লৈ আছো, চকু থকা সকলৰ কাৰণে, মোক প্ৰয়োজন নাই ইয়াৰ। তেন্তে এই প্ৰকাৰে এই যিবোৰ সদগ্ৰন্থ আছে, এইবোৰ দাসৰ বাবে লালটেন, মোৰ প্ৰয়োজন নাছিল, কাৰণ মোক কবিৰ পৰমেশ্বৰদেৱে সেই মূল্যৱান জ্ঞান দিছে, যাৰ সমৰ্থন সমূহ বেদ, গীতা, পুৰাণ, কোৰাণ সকলোৱে কৰিছে, বাইবেলেও কৰিছে। গতিকে এই জ্ঞান আমাৰ প্ৰথমৰ পৰাই, এই সদগ্ৰন্থৰ ৰহস্য জনাৰ আগৰ পৰাই আছিলে। গতিকে আপোনালোক যিখন গ্ৰন্থত আধাৰিত, সেই গ্ৰন্থৰ মাধ্যমেৰে সেই লালটেন দেখুৱাই আপোনালোকক এই সৎ মাৰ্গলৈ অনা এই দাসৰ উদ্দেশ্য। এতিয়া চাব, শ্ৰীমদ দেৱী ভাগৱত যিয়ে প্ৰমাণিত কৰিব, এই শাস্ত্ৰই প্ৰমাণিত কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক নাহোৱান, অবিনাশী নহয়, অজৰ অমৰ নহয়। গীতা প্ৰেছ গোৰখপুৰ। ইয়াৰ সম্পাদক কোন হয়? অনুবাদকৰ্তা হনুমান প্ৰসাদ পোদ্দাৰ, চেমন লাল গোস্বামী। আৰু এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ফোন নম্বৰ ইমান।
123 পৃষ্ঠাত, তৃতীয় স্কন্ধত 123 পৃষ্ঠাত। তৃতীয় স্কন্ধ। এতিয়া ভগৱান বিষ্ণুৱে কৈ আছে, দুৰ্গা দেৱীৰ স্তুতি কৰি আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই অৰ্থাৎ বিষ্ণু, মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমাৰ জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য। বিষ্ণুদেৱে কৈ আছে, আপুনি অবিনাশী, জগত জননী হয় প্ৰকৃতি অৰ্থাৎ দুৰ্গা। দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়, সেইটো মনত ৰাখিব, কিয়নো গীতাৰ ভিতৰত দাসীয়ে সিদ্ধ কৰিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম দুৰ্গা আৰু কালৰ পৰা হৈছিলে। তাত প্ৰকৃতি শব্দ আছে 14 নং অধ্যায়ৰ 3, 4, 5 নং শ্লোকত। প্ৰকৃতি বুলি দুৰ্গাক কোৱা হয়। আৰু সনাতনী দেৱী, ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান হ'ল। তেনেহ'লে মই তমোগুণী লীলা কৰোতা শংকৰ কি তোমাৰ সন্তান নহলো? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই হয়। শিৱে সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰাত তুমি অতি চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থৱান হয়। এই 3 গুণৰ পৰাই উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকোঁ। এতিয়া পুণ্যাত্মাসকল, ইয়াৰে 4টা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। নম্বৰ 1, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। আৰু নম্বৰ 2, দুৰ্গা এওঁলোকৰ মাতা হয়। নম্বৰ 3, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম নীলম শৰ্মা। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰাখণ্ডৰ হয়, ডিষ্ট্ৰিক্ট পৌৰী। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 24 জুলাই 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি পৰম্পৰাগত ভক্তি কৰিছিলোঁ, যেনে ধৰক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি আৰু পিতৃ ইত্যাদি শ্ৰাদ্ধ কৰা, তীৰ্থলৈ যোৱা, ব্ৰত ৰখা, এইবোৰ পূজাই কৰিছিলোঁ। আৰু এইবোৰ পূজা কৰাৰ পিছতো আমি একো লাভ পোৱা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? 2017ত মোৰ মা জড়িত আছিলে, গতিকে মই মাৰ পৰা তেওঁৰ জ্ঞান শুনিলোঁ যে এই গুৰুজনে এনেকুৱা ধৰণৰ জ্ঞান দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান দিয়ে, মানে এনেকুৱা ধৰণৰ ভক্তিবিধি দিয়ে। প্ৰথমতে মই এনেকুৱা লাগিছিল যে ইয়াক এনেকুৱা ভক্তি, কবিৰক পৰমাত্মা বুলি কৈ আছে, মানে ইয়াৰ প্ৰমাণনো কি আছে? তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, ইউটিউবত শুনিলোঁ, বেছিকৈ টিভিতো শুনিলোঁ। তাৰ পাছত যেতিয়া মই তেওঁৰ সৎসংগবোৰ মোবাইলৰ পৰা শুনিছিলোঁ, তেতিয়া মোৰ লাহে লাহে জ্ঞান হ'ল যে তেওঁৰ নিচিনা জ্ঞান আজিলৈকে কোনেও দিয়া নাই। মই আজিলৈকে যিমান সৎসংগ শুনিছোঁ টিভিত, মোৰ এনেকুৱা কেতিয়াও লগা নাছিল যে কাৰো সৎসংগতে যে হয় এওঁৰ জ্ঞানত দৃঢ়তা আছে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, তেতিয়া মই বহুত বেছি প্ৰভাৱিত হ'লোঁ যে সঁচাকৈয়ে এওঁৰ জ্ঞান আটাইতকৈ বেলেগ। আৰু তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত যি ভক্তিবিধি আছে সেয়া কয়। গতিকে মই 24 জুলাই 2019ত দিল্লীৰ দ্বাৰকা ছেক্টৰ 1ৰ পৰা নাম ল'লোঁ। তাৰপাছত পৰমাত্মাৰ শৰণ পালোঁ মই। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, লাভটো মই বহুত পালোঁ, কিন্তু বিশেষকৈ এইটো লাভ পালোঁ যে যিটোৰ পৰা মই দুখিত আছিলোঁ প্ৰায় 8 বছৰৰ পৰা, মোৰ মূৰত মাইগ্ৰেনৰ সমস্যা আছিলে। 24 ঘণ্টাই মূৰৰ বিষ হৈ আছিলে, কিবা খালেই বমি হৈ গৈছিল। মোৰ চকুত ইমান বিষ হৈছিল, এনেকুৱা লাগিছিল যে দৃষ্টিশক্তি গুচি যাব এতিয়া মোৰ। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ 15 দিনলৈ যি ভক্তিবিধি কৰিলোঁ, যেনে মন্ত্ৰ জপ কৰা, সৎসংগ শুনা, তেওঁৰ মন্ত্ৰৰ পৰাই মই ইমান পাৰ্থক্য দেখিলোঁ যে মোৰ মূৰৰ বিষ ক'ত নোহোৱা হৈ গ'ল মই গমেই নাপালোঁ। মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰটো পাতল হৈ গ'ল, চকুত যেন নতুনকৈ দৃষ্টিশক্তি আহি গৈছে, একেবাৰে টেনশ্যন ফ্ৰী হৈ গৈছিলোঁ। গতিকে সেইদিনাৰ পৰাই মই ইমান বেছি দৃঢ় বিশ্বাসী হৈ গ'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান
আৰু তেওঁৰ মন্ত্ৰত যি শক্তি আছে আন কাৰোৰেই নাই। মাইগ্ৰেনৰ সমস্যা সম্পূৰ্ণৰূপে নোহোৱা হ'ল, এতিয়া সুস্থ মই। তাৰ বাহিৰেও মই শাৰীৰিক লাভ পালোঁ, মানসিক লাভ পালোঁ, ঘৰতো উন্নতি হ'ল। ঘৰত সকলো ধৰণৰ শান্তি আছে, আন একোৱে প্ৰব্লেম নাই। মোৰ ঘৰ আছে দিল্লীত, 10 বছৰৰ পৰা মই দিল্লী পালনত আছোঁ। আৰু এটা ডাঙৰ সমস্যা যিটো 2006 পৰাই আছিল, মোৰ ভাইটিৰ তাৰ মগজুৰ সমস্যা হৈ গৈছিল। তাৰ মূৰত ডক্টৰে কৈছিলে যে যি মূৰৰ হীৰা থাকে তাতে তাৰ কিবা কেমিকেলৰ অভাৱ হৈ গৈছিলে, যি কাৰণে সি ভাল হ'ব নোৱাৰে, আৰু যদি হয়ো সি জীৱনটো ঔষধ খাব লাগিব। তাৰ পাছত আমি সমস্যাত পৰিলোঁ যে এতিয়া কি হ'ব। তাৰ পাছত কি হ'ল, সি ঔষধ খায়ে থাকিলে, একো পাৰ্থক্য অহা নাছিলে। তাৰ পাছত সি নিচাও আৰম্ভ কৰি দিলে, বিড়ি গুটখা 24 ঘণ্টাই খাইছিলে। ৰাতি 12টা বজাত উঠি বিড়ি খাইছিলে, গালি পাৰিছিলে, ঘৰ পৰিয়ালক মানে সি বহুত বেয়া অৱস্থা কৰি পেলাইছিলে আৰু নিজৰো বেয়া অৱস্থা কৰিছিলে। তাৰ পাছত তাক 2007ত আমি নিচামুক্তি কেন্দ্ৰলৈ পঠিয়ালোঁ, হৰিদ্বাৰত। তাত তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰা হ'ল, তাক মাৰিছিলে আৰু বিভিন্ন ধৰণে তাক অশান্তি দিয়া হৈছিলে। মানে বহুত বেয়া অৱস্থা হৈ গৈছিলে। সিটো অলপ চলপ পাগল হৈছিলে, কিন্তু নিচামুক্তি কেন্দ্ৰত যোৱাৰ পিছত সি আৰু বেছি পাগল হৈ গৈছিল। ইমানেই পাগল হৈ গ'ল যে সি একো গমেই নাপাইছিলে, না তাৰ খোৱাৰ হুঁচ আছিলে, না কাপোৰ পিন্ধাৰ হুঁচ আছিলে, না পানী খোৱাৰ হুঁচ আছিলে। কলৈ যায় একোৱেই নাজানে। কেতিয়াবা কৰবালৈ গুচি যায়, কেতিয়াবা বেলেগ গাঁৱলৈ গুচি যায়, কেতিয়াবা চহৰলৈ যায়, কলৈ গৈ আছে নাজানেই। মোৰ মায়ে ছাৰ্ভিচ কৰে, মা স্বাস্থ্য বিভাগৰ নাৰ্ছ হয়। মোৰ মা ইমানেই দুখী হৈ গৈছিলে যে তেওঁ চাকৰিয়ে চাব নে সন্তানটোক চাব। আমি কেৱল 2টা ভাই ভনীয়ে আৰু কোনো নাই আমাৰ। আমাৰ যি সম্পৰ্কীয়সকল তেওঁলোক দূৰত থাকে, যেনে মোৰ খুৰাদেউ, তেওঁ বাহিৰত থাকে। গতিকে মোৰ ভাইটিক চম্ভালিবলৈও কোনো নাছিল ঘৰত, কাৰণ মোৰ মায়ে চাকৰি কৰে স্বাস্থ্য বিভাগত। গতিকে অৱস্থা ইমানেই বেয়া হৈ গৈছিল। তেতিয়া কোনোবাই ক'লে যে ইয়াক নিচামুক্তি কেন্দ্ৰলৈ পঠোৱা। তাতেতো আমি একো লাভ নাপালোঁ। তাৰপিছত তাৰ পৰা দিল্লীত লাল মনোহৰ লোহিয়া হস্পিটেলত দেখুৱালোঁ। তাতেও সি 3-4 মাহ থাকিলে, ট্ৰিটমেণ্ট কৰিলে। তাতেও এনেকুৱা হৈছিলে যে তাত ঔষধ খাইছিলে আৰু শুই গৈছিলে। তাতেও সেই একে সমস্যা, বিড়ি খায়, গুটখা খায়, ইফালে সিফালে গুচি যায়। তাৰ লগত সকলো সময়তে লাগি থাকিব লাগিছিলে, কলৈ গুচি যায় ঠিকেই নাই। তাতে 3-4 মাহ থকাৰ পিছত তাক আমি ঘৰলৈ লৈ আহিলোঁ, একেই কণ্ডিশ্যন। তাৰপিছত আমি ইয়ালৈ মানে দিল্লীত আমাৰ খুৰা থাকে, তেওঁ ক'লে যে লেডি হাৰ্ডিঙত দেখুওৱা, তাতে মগজুৰ এখন হস্পিটেল আছে, গতিকে তাত দেখুওৱা তাক। তাৰপিছত আমি লেডি হাৰ্ডিঙলৈ আনিলোঁ। তেওঁলোকেও সেইটোৱেই ক'লে যে তাৰ মগজুত তত্ত্বৰ অভাৱ হৈছে, চিন্তা কৰাৰ শক্তি নাই, তাৰ পাহৰি যায়, নাজানেই কলৈ যায়। তাতো এডমিট কৰালোঁ, তাতেও থাকিল। তাতেও আমি 1%ও লাভ দেখা নাপালোঁ। তাৰপিছত ঘৰলৈ আনিলোঁ। কোনোবাই কোৱাত আমি পণ্ডিতৰ ওচৰলৈ নিলোঁ, কাৰণ ডক্টৰৰ পৰাতো হাৰি গ'লোঁ। গতিকে ঘৰত মানুহে ক'লে যে পণ্ডিতৰ ওচৰলৈ যোৱা অলপ। পণ্ডিতে কয় যে তোমালোকৰ ঘৰত কি দোষ আছে কি নাই। যেতিয়া আমি পণ্ডিতৰ ওচৰলৈ গ'লোঁ, তেওঁ ক'লে যে আপোনালোকে ঘৰত ভাগৱত কৰাওক, 7 দিনৰ ভাগৱত কৰাওক, চাব আপোনালোকৰ সকলো সমস্যাই দূৰ হৈ যাব। আপোনালোকৰ ঘৰত পেটৰ দুখ আছে আৰু পেটেই ভাল কৰিব লাগিব, আন একোৱেই ভাল কৰিব নোৱাৰে। তেতিয়া মোৰ মায়ে ক'লে যে বাৰু ঠিক আছে, এয়াও কৰি মই চাই লওঁ। তেতিয়া মোৰ মায়ে ভাগৱত কৰালে 7 দিনৰ। পণ্ডিতকো মাতিলে, বহুত ভালদৰে কৰালে, ধুমধামেৰে। আমি বহুত ভালদৰে কৰালোঁ। ভাল হ'ব বুলি আমি 3-4 লাখ টকা খৰচ কৰি পেলালোঁ। অন্ততঃ মোৰ ভাইটো ঠিক হৈ যাব। ভাগৱত কৰিলোঁ 7 দিনৰ, ভালকৈ বিদায় দিলোঁ পণ্ডিতক। ইমান পইচা খৰচ কৰাৰ পিছতো 1%ৰো আমি লাভ নাপালোঁ। কোৱা হয় ন 1% বুলি, তাৰ পৰা আমি 1%ও লাভ নাপালোঁ। তাৰ পাছত আমি নাস্তিকতাৰ ফালে গুচি গ'লোঁ, যে ভগৱান থকা হ'লে নিশ্চয় শুনিলে হয় আমাৰ কথা। ভগৱানে আজিলৈ নুশুনিলে আমাৰ। ইমান মানে দুখী হৈ গৈছিলোঁ আমি। দুখী হোৱাৰ বাবে এদিন মোৰ মায়ে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে টিভিত। যেতিয়া মোৰ মায়ে সৎসংগ শুনিছিলে, তেতিয়া কৈছিলে যে এয়া কি জ্ঞান হয়, য'ত কৈ আছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সংসাৰৰূপী বৃক্ষৰ শাখা হয়, এওঁলোক পূৰ্ণ পৰমাত্মা অবিনাশী ভগৱান নহয়। তাৰপিছত মোৰ মায়ে ফোন কৰিলে তালৈ যে এয়া কেনেকুৱা জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য জড়িত হৈ আছিলে, আমাৰ গাঁৱৰ ওচৰে পাজৰে আছিলে ঘৰ, যে এনেকুৱাই জ্ঞান হয়। তেওঁৰ ছোৱালীজনীৰো বেমাৰ আছিলে, ভূত প্ৰেতৰ বাধা আছিল। তাৰপিছত মোৰ মায়ে ক'লে ঠিক আছে বাৰু, ময়ো নাম ল'ম। তাৰপিছত মোৰ মায়েও নাম ল'লে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁক নাম দীক্ষা আমি 2018ত দিয়ালোঁ। তাৰ পাছত আমি বহুত লাভ পালোঁ। সি নিচা কৰিব এৰিলে, আৰু সেয়া যে সি য'ত ত'ত গুচি গৈছিলে সেয়াও নোহোৱা হ'ল, আৰু সি ভক্তিও কৰে এতিয়া। আৰু যে সি আগতে নিজৰ পাৰ্চনেল কামো নকৰিছিলে, নিজৰ গা ধোৱা সেইবোৰো নকৰিছিলে। তাৰপাছত সি মাৰ কথা শুনিবলৈ ধৰিলে, সকলো কাম কৰিবলৈ ধৰিলে, যেনে দৈনন্দিন কাম। তাৰপাছত পৰমাত্মাৰ কৃপাত মোৰ মায়ে গাড়ীও ল'লে তাৰ বাবে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত দিল্লীত প্লটো ল'লোঁ, নজফগড়ত 50 গজৰ, আৰু বহুত লাভ পালোঁ। আমি শান্তিৰে খাব ল'ব ধৰিলোঁ,
12 বছৰ পিছত আমি হাঁহিব শিকিলোঁ হাঁহা কি হয় আমি তেতিয়াহে গম পালোঁ শান্তিৰে খোৱা বোৱা কৰাটো কি হয় এয়া আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এতিয়া তাৰ তাত এতিয়া আটাইতকৈ ডাঙৰ পৰিৱৰ্তন এটা দেখা গৈছে যে সি ভক্তিও কৰিব ধৰিছে নিচাও এৰিলে সি পৰমাত্মাৰ কৃপাত এতিয়া সুখেই সুখ মোৰ ঘৰত মোৰ মাৰ ভৰিত আগতে গাৰ হৈছিলে খোজ কাঢ়িব নোৱাৰিছিলে মাৰ ভৰিত যি গাৰ হৈছিলে সেয়া সৰুৰ পৰাই আছিলে মোৰ মায়ে বহুত ঠাইত দেখুৱাইছিলে কিন্তু কোনো লাভেই হোৱা নাছিলে ডক্টৰে কৈছিলে যে আপোনাৰটো এয়া সৰুৰ পৰাই আছে ভাল নহ'ব আপুনি এইটো কৰিব পাৰিব যে ইয়াৰ অলপ সাৰ্জাৰী কৰাব পাৰিব ইয়াৰ সাৰ্জাৰী কৰালেহে এয়া ঠিক হ'ব তাৰ পাছত মোৰ মায়ে ভাবিছিল সাৰ্জাৰী কৰালে বা কি হৈ যায় ঠিক আছে কৰাই চাওঁ বুলি এবাৰ চেষ্টাও কৰিছিলে তেওঁ কিন্তু তাৰ পৰা একো লাভ নহ'ল একেবাৰে 1% লাভ নহ'ল আৰু মোৰ মাৰ ভৰিৰো বিষ আছিলে মূৰতো বিষ আছিলে ভালদৰে মোৰ মায়ে বাছতো যাব নোৱাৰিছিলে মোৰ মায়ে যেতিয়া চাকৰিৰ কাৰণে হস্পিটেললৈ গৈছিলে ডিউটিলৈ গৈছিলে বাছত উঠিবই পৰা নাছিলে তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ ঘৰত যি সুখ হ'ল সেয়া ইমান সুখ পালোঁ মই লাভ পালোঁ মই ক'ব নোৱাৰিম যে হে পৰমাত্মা আপোনাক যদি আমি আগতেই পালোহেঁতেন তেনেহ'লে আমি ইমান দুখৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন আৰু এতিয়া আমি বহুত সুখত আছোঁ মানে বৰ্তমান বাহিৰে ভিতৰে বহুত উন্নতি হৈছে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকো আপোনাৰ দৰে দুখত আছে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে তাতে যি আশ্ৰমৰ নাম্বাৰ দিয়া থাকে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে সেই নাম্বাৰবোৰ লৈ আপোনালোকে কল কৰিব পাৰে আৰু ক'ব পাৰে আপোনালোকৰ যিবোৰ সমস্যা আছে নাম দীক্ষা লোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকে জ্ঞান বুজি লওক যদি সন্ত ৰামপালদেৱ মহাৰাজৰ আপুনি জ্ঞান বুজি পায় তেতিয়া আপোনালোকে গম পাই যাব যে এওঁৰ জ্ঞান কেনেকুৱা হয় তেওঁ কেনেকুৱা ভক্তি বিধি কয় যি শাস্ত্ৰৰ জ্ঞানৰ প্ৰমাণিততকৈ প্ৰমাণিত হয় শাস্ত্ৰত যি প্ৰমাণিত জ্ঞান আছে সেই অনুসৰিয়ে তেওঁ ভক্তি বিধি দিয়ে আজি আমাৰ দেশত ইমানবোৰ ধৰ্মগুৰু বহি আছে কাৰো ওচৰতে ভক্তি বিধি নাই তেওঁলোকে জনতাক লুটিছে আৰু ঠগাইছে আৰু সন্ত ৰামপালদেৱ মহাৰাজে এখন শাস্ত্ৰ খুলি সকলোবোৰ ধৰ্মৰ গ্ৰন্থ খুলি দেখুৱাইছে যে ইয়াতে এইটো লিখা আছে ইয়াৰ অৰ্থ এইটো হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰ স্থিতি কি তেওঁলোক অবিনাশী নহয় দেৱী ভাগৱতত লিখাই আছে প্ৰকৃতি দুৰ্গা দেৱীৰ পৰা উৎপন্ন হৈছে আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় যদি আপোনালোকে নাজানে আবিৰ্ভাৱ তিৰুভাৱ কি হয় সংস্কৃতৰ যি অৰ্থ আছে সেয়া ডিক্সনাৰীটো চাব পাৰে আৰু সকলোবোৰ গ্ৰন্থ খুলি দেখুৱাইছে সন্ত ৰামপালদেৱ মহাৰাজে আজিৰ সমাজ পঢ়া শুনা কৰা হয় এনেকুৱাটো নহয় যে মানুহে সাধাৰণ কথাও নাজানে সমাজখন শিক্ষিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ ইউটিউবত চাব পাৰে ইউটিউবত আহে ফেচবুকত আছে ইনষ্টাগ্ৰামত আছে সকলো ঠাইতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছে প্ৰথমতে তেওঁৰ জ্ঞান শুনক ধ্যানপূৰ্বক আৰু আনফালে যে আন গুৰু আছে আমাৰ ধৰ্মীয় যিসকল সন্ত আছে যিসকল গুৰু আছে যিসকল মণ্ডলেশ্বৰ আছে তেওঁলোকৰ জ্ঞানৰ সৈতে কম্পেয়াৰ কৰক আপোনালোক শিক্ষিত ঠিক আছে আপোনালোকে তেওঁলোকৰ জ্ঞান আৰু এওঁৰ জ্ঞান কম্পেয়াৰ কৰক আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁলোকৰ জ্ঞানৰ মাজত কি পাৰ্থক্য আছে তাৰ পাছত চাওক তাৰ পাছত আপোনালোকে সত্যতাবোৰ জানিব যে আমাৰ ধৰ্মগ্ৰন্থত কি লিখা আছে যে আমাক কি কৈ আছিলে আমাক কি ভক্তিৰ কথা কৈ আছিলে সেই ভক্তি কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষ ভূতৰ জুনিলৈ যায় প্ৰেতজনী ভূতজনীলৈ যায় তাৰ পাছত আমাক অশান্তি দিয়ে তাৰ পিছত আমাৰ পণ্ডিতসকলে ঘূৰাই আমাক সেই কথাটোতে লগাই থাকে এইটো কৰা সেইটো কৰা কিয়নো আমি ভুগি থৈছো ইয়াক 12-15 বছৰ ধৰি বহুত বেছি কিয়নো আমি ইমান পইচা খৰচ কৰি থৈছো এই পণ্ডিতসকলৰ পাল্লাত পৰি আৰু এই পূজা পাৰ্বণৰ পাল্লাত পৰি এতিয়া আমি কাণত ধৰিছো যে আমাকতো ভগৱানে দি দিছে সঁচা জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ ৰূপেৰে জ্ঞান দিছে গোটেই বিশ্বতে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দৰে কোনো তত্ত্বদৰ্শী সন্ত নাই আৰু তেওঁৰ সমান জ্ঞান দিব পৰা গুৰুও নাই গতিকে মই ভগত সমাজক বিনম্ৰ নিবেদন কৰি প্ৰাৰ্থনা জনাও যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আপোনালোকে চাওকচোন তেখেতৰ জ্ঞান কেনেকুৱা হয় তেখেতৰ কিতাপ পঢ়ক জীৱনৰ সুগম পথ এতিয়া তোমাৰ জ্ঞান অমৃত জ্ঞান গংগা এই কিতাপ অৰ্ডাৰ কৰিব পাৰে যি হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ আছে আপোনালোকে নিজৰ বাবে ফ্ৰী কিতাপো অৰ্ডাৰ কৰিব পাৰে আপোনালোকে সেই কিতাপ পঢ়ক সেই জ্ঞানবোৰ চাওক আপোনালোকে চাব আপোনালোকৰ কিমান লাভ হ'ব ঘৰত অশান্তি নহয় পোন প্ৰথমেতো আপোনালোকে এইটো গম পাব যে আমি সংসাৰলৈ আহিছো কিয় আৰু আহিছো যদি আমি যাম কিয় আৰু যদি যাবলগীয়া আছে কলৈ যাম যাবলগীয়া আছে যদি আমি কলৈ যাম ক'ৰ পৰা আহিছো আৰু আমি মৰাৰ পিছত কলৈ যাওঁ আৰু এই জ্ঞান আৰু গুৰু ৰহস্য কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে দিছে আৰু কোনো ধৰ্মগুৰুৱে দিয়া নাই ধন্যবাদ সৎ সাহেব
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।